যিসকল ছাত্ৰ ছাত্ৰী 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিছে সেইসকল ছাত্ৰ ছাত্ৰী ভাবে আছে এটা বিগ ব্ৰেকিং নিউজ। অহাকালি ৰাতিপুৱা 10 বজাত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। এইটো মোৰ কথা নহয়, ফাইনালি অফিচিয়েল নোটিছ আহি গৈছে যে কালি ৰাতিপুৱা অৰ্থাৎ 10 এপ্ৰিলত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। আৰু ডাঙৰ ডাঙৰ নিউজ চেনেল বিলাকতো কৈ দিছে যে অহাকালি ৰাতিপুৱা 10 বজাত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। তোমালোকে আগতে গুগলত সাৰ্চ কৰিলে চাব পাৰিছা যে 20 এপ্ৰিলত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব, কিন্তু এতিয়া গুগলত সাৰ্চ কৰিলে চাব পাৰিবা যে 10 এপ্ৰিলত কালি ৰাতিপুৱা মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। কিন্তু এতিয়া কথা হৈছে তোমালোকে ৰিজাল্ট কেনেকৈ চাব পাৰিবা। তোমালোকে ৰিজাল্ট চাবৰ কাৰণে সেবাৰ অফিচিয়েল ৱেবসাইট আছে, কিন্তু কালি ৰাতিপুৱা যেতিয়া সকলো ছাত্ৰ ছাত্ৰীয়ে একেলগে ৰিজাল্ট চাব বিচাৰিবা তেতিয়া ৱেবসাইটত সাৰ্ভাৰ প্ৰব্লেম দিব। কালি ৰাতিপুৱা সকলো ছাত্ৰ ছাত্ৰীয়ে সেবাৰ এই দুটা ৱেবসাইটত ৰিজাল্ট চোৱাৰ চেষ্টা কৰিব। ৱেবসাইট দুটাই লোডিং প্ৰব্লেম দিব, সেয়েহে এই দুটা ৱেবসাইটৰ আকাত বহি থাকিলে নহ'ব। আৰু তোমালোকৰ ৰিজাল্ট চাবৰ বাবে বিভিন্ন ৱেবসাইট আছে, সেইবিলাক ৱেবসাইটত তোমালোকে নিজৰ ৰিজাল্ট চাব পাৰিবা। তোমালোকৰ ৰিজাল্ট চাবৰ বাবে মই 10টা ৱেবসাইট দি আছো, চোৱা এই 10টা ৱেবসাইটত তোমালোকে নিজৰ ৰিজাল্ট চাব পাৰিবা। এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টোত লগতে এটা লাইক কৰি দিবা।